বজালী জিলাৰ দক্ষিণ প্ৰান্তত 13 নং বালাপাৰা গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী আমিনুল ইছলামৰ বাসগৃহত ৰাইজ। ৰাইজৰ দাবী যুৱ নেতা আমিনুল ইছলামক আগন্তুক পঞ্চায়ত নিৰ্বাচনত 4 নং ৱাৰ্ডৰ সদস্য পদত জয় কৰিব। যুৱ নেতা আমিনুল ইছলামৰ বাসগৃহত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত ৰাইজ ওলাই আহে। যুৱ নেতা আমিনুল ইছলামৰ সমাজ সেৱাৰ প্ৰতি থকা দায়বদ্ধতাত বিশ্বাসী গাঁওবাসী। এখন দুৰ্নীতিমুক্ত সমাজ গঠনৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি ৰাইজৰ মাজত ওলাই আহিছে বুলি মন্তব্য প্ৰকাশ কৰে যুৱ নেতাগৰাকীয়ে। বৃহস্পতিবাৰে নিশাৰ ভাগত ৰাইজৰ উপস্থিতিত এখন নিৰ্বাচনী প্ৰচাৰ সমিতি গঠন কৰে বুলি জানিবলৈ দিয়ে। আজি আমাৰ ঘৰত যিমান মানুহ আছিল মই বহুত আনন্দিত হৈছো মানুহখিনি চাই। আমি ভাবিছিলো যে ইমান বহলকেও কৰা নাই মিটিং, তথাপি যিমান মানুহ আহিছে ঘৰত আমাৰ বহুত মই বহুত সুখী হৈছো মানুহখিনি চাই। আৰু যেটো সঁহাৰি পাইছো ৰাইজৰ সঁহাৰি মতে মই জিকিম বুলি নিজৰ ভিতৰত এটা আশ্বাস আহিছে। আমাৰ 4 নম্বৰ ৱাৰ্ড 13 নং বালাপাৰা জিপিৰ 4 নম্বৰ ৱাৰ্ডৰ পৰা আমি খেলি আছো ৱাৰ্ড সদস্য হিচাপে। আমাৰ প্ৰতীক চিহ্ন আহিছে কাপ প্লেটৰ ছবি। সেয়ে সমূহ ৰাইজক আমি এইটোৱে ক'ব বিচাৰিছো, আমাৰ 4 নম্বৰ ৱাৰ্ডৰ যিমান ৰাইজ আছে সকলোৱে মোক কাপ প্লেটৰ ছবিত ছাপ মাৰি সকলোৰ বহুমূলীয়া ভোটটো দি মোক জয়যুক্ত কৰিব বুলি মই তেওঁলোকৰ কাছত আশাবাদী। তাৰমানে আমাৰ যেটো গাঁওখনৰ মই বয়সটো সিমান নাই, মোৰ বয়স 24 বছৰ হ'ব, তথাপি চাই আছো যে কিছুমান সৰু সুৰা আঁচনি আহিলে কিবা এটা কামৰ কাৰণে হ'লেও যেটো 20-50 টকা বা কিবা আঁচনিৰ নামত হ'লে ধন সংগ্ৰহ কৰে, সেইটো বস্তু যাতে আমাৰ গ্ৰামত নাথাকে, আমাৰ অঞ্চলত নাথাকে, এইটো ৱাৰ্ডত সেইটো প্ৰচেষ্টা হাতত লৈয়ে মই এইটো কামত আহিছো। মই যাতে সমাজত কিছুমান এই কিবা এটা কাম হলিয়ে কিবা লাগে 50 টাকাকে দিবা লাগে, 20 টাকাকে দিবা লাগে, এইটো বস্তু যাতে আমাৰ গ্ৰাম অঞ্চলত আমাৰ ইয়াতে যাতে নাথাকে, সেইটো বস্তু লক্ষ্যটো মোৰ সন্মুখত ৰাখি মই আগুৱাই যাব বিচাৰিছো। ৰাইজৰ পৰা ঠিকে আছে, আমাৰ সমনীয়া যিকেইটা আছে, আমাৰ বয়সস্থ যেটো মুৰব্বী আছে, সকলোৱে মোক সম্পূৰ্ণ সহযোগিতা কৰিছে। আমি সকলোৰে ঘৰে ঘৰে যাই বস্তুখিনি চাই পৰ্যবেক্ষণ কৰি সকলোৱে বহুত ভাল আশ্বাস দিছে আমাক। আমি জিকিম বুলি আশাবাদী। তাৰমানে অতিকৈ আমাৰ ইয়াত উঠি অহা নতুন প্ৰজন্ম, তেখেত নিখুঁত, কোনো খুদ নাই আৰু ৰাইজৰ কাৰণে বহুত আগতীয়াকৈ কিছুমান সামাজিক কামৰ লগত জড়িত থাকে, ভাল কাম কৰে, ৰাইজক সঁহাৰি কৰে, যিবিলাক আমাৰ গাঁও অঞ্চলৰ কিছুমান ঘৰুৱা কামত মানুহৰ সহায় কৰে আগৰ পৰাই। কিন্তু সেই উপলক্ষে এখেতক আমি ৰাইজৰ পৰা ছাপোৰ্ট কৰিছোঁ আৰু অতি নিখুঁত, কোনো খুদ নাই, নতুন প্ৰজন্ম উঠি অহা ৰাইজে গোটেই আজি এটা সৰু সুৰা মিটিং আছিলে, আমি ভবাতকৈ অগণন মানুহ হৈছে। এটা ৱাৰ্ড মেম্বাৰৰ কাৰণে যি ইমান মানুহ হ'ব আমি ভবাতকৈ বেছি হৈ গৈছে। গতিকে আমি আগন্তুক দিনত ভাবিছোঁ যে এখেতো প্ৰায় মেম্বাৰ হৈয়ে গৈছে বুলি আমি ইয়াতে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিলোঁ। আমাৰ 4 নম্বৰ ৱাৰ্ডৰ আমিনুল ইছলামৰ নিৰ্বাচনী প্ৰচাৰ আছিল। আমি ইয়াতে আমাৰ গাঁৱৰ গোটেই ৰাইজ আহিছোঁ। আমি ৰাইজৰ যথেষ্ট সঁহাৰি দেখিছোঁ। আমিনুল ইছলামৰ হকে কথা কৈছে, তেওঁক ছাপোৰ্ট কৰিছে। গতিকে আমি ৰাইজৰ যেটো জনমত দেখিছোঁ, হয়তো আমিনুল ইছলাম আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ৱাৰ্ড মেম্বাৰ হিচাপে বিপুল হিচাপে জয় হ'ব বুলি আমি ইয়াতে দেখা পাইছোঁ। হয়, আমাৰ দৃঢ় বিশ্বাস, জনসাধাৰণৰ যেটো সঁহাৰি পাইছোঁ আৰু ইয়াতে দেখিছোঁ, আমিনুল ইছলামে জয় হ'ব বুলি আমি ভাবিছোঁ। আৰু ইয়াতে ৰাইজৰ যিখিনি জনমত দেখিছোঁ, কোনো কেণ্ডিডেটৰ প্ৰতিনিধিত্ব আমি দেখা নাই।